নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ ৰাজকন্যাৰ বিৰুদ্ধে চাৰ্জশিট দাখিল কৰিছে আৰক্ষীয়ে আদালতত 1.5 পৃষ্ঠাৰ চাৰ্জশিট দিছে আৰক্ষীয়ে মাত্ৰ 21 শাৰীত সমাপ্ত হৈছে ৰাজকন্যাৰ চাৰ্জশিট দিছপুৰ আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশিট আৰু চাৰ্জশিটত উল্লেখ নাই অৱশ্যে হোটেলৰ ভিভান্তাৰ নাম চাৰ্জশিটত উল্লেখ নাই পংকজ সাধনীদাৰৰ কথাখিনিও হোটেল ভিভান্তাত পাৰ্টিৰ আয়োজন কৰিছিল পংকজ সাধনীদাৰৰ ভূমিকাক লৈ বহুখিনি প্ৰশ্ন অৱতাৰণা হৈছিল কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে চাৰ্জশিট দাখিল কৰিছে 1.5 পৃষ্ঠাৰ চাৰ্জশিট মাত্ৰ 21 শাৰীৰ 21 লাইনৰ চাৰ্জশিট দাখিল কৰিছে আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে চাৰ্জশিট দাখিল হৈছে আদালতত 1.5 পৃষ্ঠাৰ চাৰ্জশিট দিছে আৰক্ষীয়ে মাত্ৰ 21 শাৰীতে সমাপ্ত কৰিছে ৰাজকন্যাৰ চাৰ্জশিট আৰু দিছপুৰ আৰক্ষীয়ে দাখিল কৰিছে যিখন চাৰ্জশিট তাত কিন্তু অৱশ্যে দৃষ্টিগতভাৱে উল্লেখ নাই হোটেল তাজ ভিভান্তাৰ নাম আৰু চাৰ্জশিটত উল্লেখ নাই পংকজ সাধনীদাৰৰ কথাখিনিও পংকজ সাধনীদাৰে সেইদিনাখন তাজ ভিভান্তাত পাৰ্টি দিছিল আৰু তাজ ভিভান্তাক উত্তৰ দিবলৈ কোৱা হৈছিল যি উত্তৰত অসন্তুষ্ট আছিল স্বয়ং জিলা প্ৰশাসন পংকজ সাধনীদাৰে যি পাৰ্টি আয়োজন কৰিছিল তাজ ভিভান্তাত সেই পাৰ্টিৰ পৰা নিশা 1:30 বজালৈ ওলাই গৈছিল 1:30 বজালৈ পাৰ্টিৰ পিছত ওলাই গৈছিল আৰু তাৰ পিছত ৰাজকন্যা বৰুৱাই ৰাজপথত এই দুৰ্ঘটনা সংঘটিত কৰিছিল অভিযোগ আছিল যে সুৰাসক্ত অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হৈছিল য'ত এগৰাকী লোকে দুইখন ভৰি হেৰুৱাবলগীয়া হৈছিল আৰু বহু কেইজন আহত হৈছিল 9জনকৈ শ্ৰমিক সেই কাম কৰি থকা অৱস্থাত তাত যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই ঘটনাই গোটেই টুলপাৰ লগাইছিল কিন্তু এই মুহূৰ্তত আৰক্ষীৰ চাৰ্জশিট দাখিল হৈছে আৰক্ষীয়ে শীঘ্ৰে চাৰ্জশিট দাখিল কৰিছে আদালতত 21 পৃষ্ঠাৰ চাৰ্জশিট আৰু হোটেল ভিভান্তাত পাৰ্টিৰ আয়োজন যিহেতু হৈছিল পংকজ সাধনীদাৰ নামৰ ব্যক্তিগৰাকীয়ে নিজৰ সন্তানৰ বাৰ্থডে পাৰ্টি তাত আয়োজন কৰিছিল কিন্তু তাজ ভিভান্তাৰ কথাখিনি চাৰ্জশিটত উল্লেখ নাই এই মুহূৰ্তত অনেক গুৰুত্বপূৰ্ণ বাতৰি মে মাহৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু শেহতীয়াকৈ এনে কিছু চৰ্চা অব্যাহত আছিল শেহতীয়াকৈ কিছু চৰ্চা চলিছিল তাৰ মাজতে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা মেৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় চৰকাৰৰ এবছৰ হোৱাৰ পিছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চিন্তা কৰা হ'ব অৰ্থাৎ যেহেতু চৰকাৰে দায়িত্ব লৈছিল মে মাহত অহা মেলৈকে এই ধৰণৰ চিন্তা চৰ্চা নাথাকিব সংবাদ মাধ্যমৰ আগত আজি এই কথা স্পষ্ট কৰি দিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে অতি শীঘ্ৰে মহানগৰীত পানী যোগান আঁচনি সন্দৰ্ভত অচিৰে সংবাদমেল যোগে জনাব বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই কাৰণ মই ভাবোঁ যে টিম এটাই কাম কৰি আছে এটা বছৰ হৈ যাওক তাৰ পিছত আমি চিন্তা কৰিম পানী সমস্যাটো গুৱাহাটী মহানগৰীত এই কিছুমান পূৰ্ব কৈছিলে যিকেইটা প্ৰকল্প হৈ আছে সেইকেইটা প্ৰকল্প কেতিয়ালৈ আমাৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী তেওঁ দিনে ৰাতিয়ে প্ৰকল্পখিনি কামত লাগি আছে আমিও বিচাৰিছোঁ যে খুব সোনকালে প্ৰকল্পখিনি শেষ হওক মই তেখেতক ক'ম এদিন আপোনালোকৰ লগত এখন সাংবাদিক মেল কৰি গোটেই বিষয়টোৰ ওপৰত গুৱাহাটীবাসীক যাতে তেওঁ গোটেই কথাখিনি জনায় নিগম নিকায়ৰ তালিকা যিখন প্ৰকাশ হ'ল দেখোন বহুতখিনি নতুন মুখৰ আহিছে পূৰ্বৰ কামখিনি আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয় তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয় তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত লখৰাত জাগ্ৰত যুৱ সমাজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বিভিন্ন কাৰ্যসূচী পুৱাৰ ভাগতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তি আৰু ক্ৰীড়া মন্ত্ৰী সন্মানীয় বিমল বৰা আৰু প্লাষ্টিক বৰ্জন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা জাগ্ৰত যুৱ সমাজ নামৰ সংগঠনটোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সংগতি ৰাখি ৰক্তদান শিবিৰৰো আয়োজন কৰে শতাধিক লোকে স্বেচ্ছাই ৰক্তদান কৰিছে শিবিৰত আৰু মন্ত্ৰীগৰাকীয়ে নিজেও ৰক্তদান কৰাৰ লগতে কণ কণ শিশুৰ লগত একাত্ম হোৱা দেখা গ'ল বিমল বৰাক দশম মৃত্যু বাৰ্ষিকীত জাগ্ৰত যুৱ সমাজে দিনজোৰা কাৰ্যসূচীৰে স্কলাৰশ্বিপ প্ৰদানেৰে
যাতে তেওঁলোকৰ প্ৰতিভা তেওঁলোকৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত কামপুৰৰ তেতেলী খৰাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ বিস্তৃত কাৰ্যসূচীৰে একেধৰণে স্থানীয় ৰাইজৰ সহযোগিতাত পশ্চিম তেতেলী খৰা বহ্নিমান আত্মসহায়ক গোটৰ উদ্যোগত উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বুঢ়া ভকত সন্ত পাঠকে। আৰু ইফালে অনুষ্ঠানটোত গণশিল্পী সূৰ্য দাস উপস্থিত থাকি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা শোভাযাত্ৰা সমবেত সংগীতো পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে আমি কামনা জনাব বিচাৰিছোঁ অসমৰ উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিগণিত হোৱা শ্ৰীযুত সূৰ্য দাস ডাঙৰীয়া, তেখেতক সম্মাননা জনাব ভাগদান দাস ডাঙৰীয়াই। তাৰপিছতে আমি মোৰ অগ্ৰসকলক মই আজি এই ভূপেনদাৰ ভূমিৰ পৰা বিভিন্ন স্মৃতিৰ ভূমিৰ পৰা সেই অগ্ৰসকলক সেই প্ৰয়াতসকলক ইয়াৰ পৰা মই শতকোটি সেৱা জনাইছোঁ। আৰু ভূপেনদা অমৰ হৈ থাকক, ভূপেনদা অমৰ হৈ থাকক। আৰু মোৰ গাঁওখনত কোনোবা বেয়া মানুহ যদি সোমাইছে, প্ৰজন্মক মই কৈছোঁ সাৱধান হ'বা। এটা বেয়া আলু এটা বস্তাত যদি ভাল বস্তাত সোমাই, সেই ভাল বস্তা গোটেই নষ্ট হৈ যাব। মোৰ ল'ৰা ছোৱালীহঁতক কৈছোঁ, মোৰ ভাতৃহঁতক কৈছোঁ, ভতিজাহঁতক কৈছোঁ, খবৰদাৰ কোনো দুৰ্নীতিপৰায়ণ মানুহ যাতে মোৰ গাঁৱত সোমাব নোৱাৰে। মোৰ গাঁওখন অভাপুৰীত দীপাৱলীৰ সন্ধিয়া উজ্বলি উঠিল লোহকন্যা লাভলীনা বৰগোহাঁই। পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ীআই থানৰ প্ৰাংগণত ব্যতিক্ৰমীভাৱে দীপাৱলী পালন কৰা হয়। ৭,০০০ গছি মাটিৰ চাকিৰে পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বঁটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বঁটাপ্ৰাপ্ত লাভলীনা বৰগোহাঁইৰ প্ৰতিচ্ছবি। বিগত কেইবাবছৰ ধৰি এনে ব্যতিক্ৰমী ৰূপত দীপাৱলী পালন কৰি অহা এই অঞ্চলৰ যুৱক যুৱতী আৰু ৰাইজে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই ধৰণে চাকিৰে অংকন কৰে আৰু মাটিৰ চাকিৰে লাভলীনাৰ লগতে মাতৃ স্নেহৰ ছবিও অংকন কৰে। ইয়াতে লাভলীনা বৰগোহাঁই অংকন কৰা হৈছে, কাৰণ লাভলীনা বৰগোহাঁই এইবাৰ আমাৰ কাৰণে গৌৰৱ হয়। কেৱল অসমৰ কাৰণে নহয়, গোটেই দেশখনৰ কাৰণে যি গৌৰৱ কৰি আনিছে, তাতে মানে এটা থিম বনোৱা হৈছে। ইয়াত প্ৰায় 12-13 বছৰ ধৰি এই কামটো কৰি অহা হৈছে। এইবাৰ কিমান মাটিৰ চাকি ব্যৱহাৰ কৰা হৈছে? 7,000 এটা চাকি জ্বলোৱা হৈছে। উত্তৰ পূবৰ খাদ্য সংসাধন উদ্যোগৰ অগ্ৰণী ব্ৰেণ্ড মেজিক কুকে বজাৰত মুকলি কৰিছে পোহা আৰু দালিয়া। শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ সঞ্চালক জ্যোতি বাজৰিয়াই এই খাদ্য সামগ্ৰী দুবিধ বিক্ৰীৰ শুভাৰম্ভণি কৰে। মেজিক কুকৰ বৰ্ণিহাটত থকা পেকেজিং ইউনিটত দালিয়া আৰু পোহাৰ পেকেট বিক্ৰী কৰাৰ বাবে মুকলি কৰা হৈছে আৰু ইয়াৰ উপৰিও মেজিক কুকে আটা, ময়দা, চুজি আৰু লগতে বেচনো উৎপাদন কৰি আহিছে। মেজিক কুকে আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 থকা চাক্কি আটা, ছুপাৰ আটা আৰু ময়দাও উৎপাদন কৰিয়ে কৈছে। শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জীৱ বাজৰিয়াও উপস্থিত থাকে এই কাৰ্যসূচীত। সময়খিনিত এটা চমু বিৰতিৰ। ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ক্ৰিপ্টো কি সমাজৰ আন এটি নতুন খণ্ডলৈ। আহক জানো এই সপ্তাহটোত ক্ৰিপ্টো বজাৰত কি খবৰে খলকনিৰ সৃষ্টি কৰিছে। ক্ৰিপ্টোৰ ধাৰাবাহিক ঊৰ্ধ্বমুখী গতিৰ কাৰণে ইথাৰে এক নতুন অভিলেখ গঢ়িলে। শুকুৰবাৰে ইথাৰে $4,400 নিজৰ অভিলেখৰে উচ্চ স্তৰত প্ৰৱেশ কৰে, যিয়ে মে 2021ত $4,379 নিজৰ পূৰ্বৰ অভিলেখক চেৰ পেলাইছে।
বজাৰ মূলধনৰ হিচাপত এয়া দ্বিতীয় বৃহৎ ক্ৰিপ্টো মুদ্ৰা, যাৰ বজাৰ মূলধন 510.4 বিলিয়ন। 2021ত এই মুদ্ৰা 476% বৃদ্ধি হয়। বজাৰত চৰ্চা চলিছে যে US ৰেগুলেটৰ্ছে শীঘ্ৰেই ইথাৰ বেছড ETFক অনুমোদন দিব পাৰে আৰু এই খবৰেও মুদ্ৰা বৃদ্ধিৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। ক্ৰিপ্টো পাংক NFT $530 মিলিয়ন বিক্ৰী হয়। অন পেপাৰেই এই পৰ্যন্ত সকলোতকৈ দামী NFT হয়। বৃহস্পতিবাৰে কোনোৱে ক্ৰিপ্টো পাংক NFT প্ৰায় $532 মিলিয়ন ক্ৰয় কৰে। যদিও এইটো ধৰা হৈছে যে যি ব্যক্তিয়ে এই লেনদেন কৰিছে তেওঁ এই NFT নিজৰ পৰাই ক্ৰয় কৰিছে। ক্ৰিপ্টো মুদ্ৰাৰ দৰেই NFTও ডিজিটেল ৱালেটত ৰখা হয়। এজন ব্যক্তিয়ে কিমান ৱালেট বনাব পাৰে ইয়াৰ কোনো সীমা নাই। যি ব্যক্তিয়ে এই লেনদেন কৰিছে তেওঁ NFTক ৱালেট এৰ পৰা ৱালেট বিলৈ ট্ৰান্সফাৰ কৰি দিছে। পুনৰ ৱালেট চিয়ে ৱালেট বিৰ পৰা $532 মিলিয়ন NFT ক্ৰয় কৰে আৰু ইয়াক ততাতৈয়াকৈ ৱালেট এড ট্ৰান্সফাৰ কৰি দিয়ে। স্কুইড গেম ক্ৰিপ্টোৰ মূল্য এটা দিনত 2400% বৃদ্ধি হৈছে। স্কুইড গেম ক্ৰিপ্টো মুদ্ৰা, যাৰ নাম নেটফ্লিক্সৰ হিট সাউথ কোৰিয়ান সিৰিজৰ নামত আছে। এই ক্ৰিপ্টো মুদ্ৰাই 24 ঘণ্টাত নিজৰ দাম 2400% বৃদ্ধি কৰি মানুহৰ দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হয়। স্কুইড গেম ক্ৰিপ্টোৱে বিগত 20 অক্টোবৰত নিজৰ আগতীয়া বিক্ৰী আৰম্ভ কৰে আৰু ক্ৰিপ্টোৰ শ্বেতপত্ৰ অনুসৰি ই মাত্ৰ 1 ছেকেণ্ডত বিক্ৰী হৈ যায়। CNBCয়ে কৈছে যে এয়া প্ৰথমবাৰৰ বাবে নহয় যে কোনো পেৰোডি ক্ৰিপ্টোই এই বৃহৎ ঊৰ্ধ্বমুখিতাত দেখিবলৈ পাইছে। উদাহৰণস্বৰূপে আন এক ক্ৰিপ্টো শিবা ইনু কইন, যি এক মেমেৰ পৰা অনুপ্ৰাণিত আছিল, এতিয়াও তাৰ দাম হুৰাহুৰে বাঢ়ি আছে। আৰু নতুন ক্ৰিপ্টো স্কুইড গেমৰ ক্ষেত্ৰতো এই ট্ৰেণ্ড অব্যাহত আছে। মঙলবাৰে ইয়াৰ দাম মাত্ৰ 1% আছিল, যি শুকুৰবাৰে বৃদ্ধি হৈ $4.39 পৰ্যন্ত হয়গৈ। এই মুদ্ৰাৰ বজাৰ মূলধন $174 মিলিয়ন তকৈও বেছি। ক্ৰিপ্টোৰ সৈতে জড়িত বিশেষ খবৰসমূহ আজিলৈ ইমানেই। অহা সপ্তাহত ক্ৰিপ্টো মুদ্ৰাৰ সৈতে জড়িত আৰু বহু আকৰ্ষণীয় খবৰ আপোনালোকলৈ লৈ আহিম। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh। ঘটি গল ঘটন। নগাঁৱৰ বিনাপানী নাট্য মন্দিৰৰ সমীপতে লাগিল ভয়ংকৰ জুইত জাহ গ'ল দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তাৰ পিছত জুই নিয়ন্ত্ৰণ কৰাৰ বহু সময় ধৰি চেষ্টা চলাই যদিও অগ্নিকাণ্ডৰ ফলত কিন্তু নিমিষতে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ সকলোখিনি সামগ্ৰী। দীপাৱলীৰ ফটকাৰ ফিৰিঙতিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে স্থানীয় লোকে। নাজিৰাৰ মেকিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। পুৱাৰ পৰা পথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে। যোৱা নিশা মেকিপুৰ চাহ বাগিচাৰ এজন লোকক আটক কৰিছিল নাজিৰা আৰক্ষীয়ে আৰু ঠিক তাৰ পিছতে এই পৰিস্থিতি। আটক কৰাৰ পিছত নিশা থানালৈ লোকজনৰ খবৰ কৰিবলৈ যোৱা লোকক লাঠি চাৰ্জ কৰিছিল আৰক্ষীয়ে। বিনা কাৰণত বিডিপি সহ আন লোকক মাৰপিট কৰাৰ প্ৰতিবাদতে এইধৰণে ৰাইজ সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইমান মাৰে নে আপোনালোকে আমাক ইমান বেয়া পানী কওকচোন, ইমান মাৰিব লাগে কওকচোন, ইমান মাৰিব লাগে। মই মানুহ আনিছো, ইমান মাৰিছে আপোনালোকৰ লগত আমাৰ কপাৰেশ্যন কোনদিনা বেয়া আপোনালোক কোনদিনা বোলে নাজিৰা থানাক আমি বোলে কপাৰেশ্যন আজি মাৰ্ডাৰ কেছ এটা হওক বোলে আৰু জীৱনটোক আমি দীপাৱলীৰ নিশা সোণাপুৰৰ কুশল নগৰতো সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ দিশৰ পৰা অহা এখন বাইকে মহতিয়াই লৈ যায় এজন লোকক। দুৰ্ঘটনাত থিতাতে মৃত্যু কাকোৱালি লয় লোকজনে। নিহত লোকজন ডিব্ৰুগড়ৰ টিংখঙৰ অশোক দে বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত সোণাপুৰৰ যান বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যায়। পৰৱৰ্তী খবৰ। ডিগবৈ 1 নম্বৰ গোলাই ধৰ্ম চক্ৰ বৌদ্ধ মন্দিৰত উলহ মালহেৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ কঠিন শিৱৰ দান উৎসৱটি উদযাপন কৰা হৈছে আৰু এই উৎসৱটিক বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ উৎসৱসমূহৰ অন্যতম হিচাপে আগস্থান দি আহিছে। প্ৰতি বছৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে
ধৰ্মীয় পৰম্পৰাৰে ডিগবৈ 1 নম্বৰ গোলাই ধৰ্মচক্ৰ বৌদ্ধ মন্দিৰত বৌদ্ধ ভিক্ষুসকল একত্ৰিত হৈ এই দিৱসটিৰ আয়োজন কৰে বৌদ্ধ ভিক্ষুসকলে ধৰ্মীয় ৰীতি নীতিৰে উপস্থিত ৰাইজৰ শান্তিৰ কামনাৰে জ্ঞানৰ বাণী বিলাই পৰিৱেশ অনুকূল কৰি তোলে আৰু উৎসৱটিৰ বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বৌদ্ধ ভিক্ষুসকলৰ লগতে স্থানীয় শতাধিক লোক উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ বৌদ্ধ ভিক্ষু ইন্দ্ৰা চাৰাই এই দিৱসৰ জৰিয়তে যাতে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ অপায় অমংগল দূৰ হয় সেই বাৰ্তালৈ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে সমাজলৈ শান্তিৰ বাতাবৰণ উভতি আহে তাৰে কামনা কৰে আজি এই কঠিন শিৱ দান উৎসৱ উদযাপন কৰিছে ডিগবৈ ধৰ্মচক্ৰ বৌদ্ধ বিহাৰ পৰিচালনা সমিতিৰ লগতে উদযাপন হ'ব মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক যথেষ্ট কষ্ট কৰি এই ধৰ্মীয় উৎসৱ উদযাপন কৰিছে কোভিড নীতি নিয়ম পালন কৰি আজি এই ধৰ্মীয় উৎসৱ উদযাপন কৰা হৈছে যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে বিভিন্ন জিলাৰ বৌদ্ধ ভিক্ষুসকল আহি উপস্থিত হৈছে বিভিন্ন জিলাৰ ভক্তগণসকল আহি উপস্থিত হৈছে বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকসকল আহি উপস্থিত হৈছে সকলোৱে পুণ্য অৰ্জন কৰিছে দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচী সম্পাদন কৰিছোঁ খন্তেক পিছতে আমি আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পাদন কৰিম সকলোৰে শান্তি কামনা কৰি আমি আমাৰ 1000 বন্তি প্ৰজ্বলনেৰে আমি আমাৰ ধৰ্মীয় কাৰ্যসূচী সামৰণি মাৰিম শৰৎ ঋতুত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক আয়োজন আৰম্ভ হৈছে ৰাসৰ আখৰাবোৰ ধেমাজিৰ বিষ্ণুপুৰৰ জামুগুৰি কোচগাঁৱৰ নাট্য মন্দিৰৰ প্ৰাংগণত গাঁওখনৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ কিশোৰ কিশোৰীসকল নামি পৰিছে ৰাসৰ আখৰাত কোভিড প্ৰটকল মানি 30 সংখ্যক ৰাস উদযাপন কৰাৰ বাবে সাজু হৈছে বিষ্ণুপুৰ সন্মিলিত ৰাস উদযাপন সমিতি এক প্ৰতিবেদন আগবঢ়াম ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ এই বছৰো কোভিডৰ শিথিলতাৰ মাজতো আৰম্ভ হৈছে এতিয়া ৰাসৰ প্ৰস্তুতি বিষ্ণুপুৰ সন্মিলিত ৰাস উদযাপন সমিতিয়ে এইবাৰ যেহেতু তেওঁলোকৰ 30 বছৰীয়া যি ৰাস অনুষ্ঠিত কৰিব বিচাৰিছে আমি পুনে পুনে যাব বিচাৰিম তেওঁলোকৰ উদযাপন সমিতিৰ বিষয়ববীয়া কাষলৈ আমি উদযাপন সমিতিৰ বিষয়ববীয়া আছে আমি তেখেতৰ জানিব বিচাৰিম আপোনালোকৰ এই ৰাস কেনেকৈ এইবাৰ কি ৰাস অনুষ্ঠিত হ'ব আৰু কেতিয়াৰ পৰা অনুষ্ঠিত কৰি আহিছে আচলতে ইয়াৰ পৰা কেনেধৰণৰ এটা বাৰ্তা দিব বিচাৰিছে এইবাৰ আমাৰ 63তম ৰাসলীলা ভাগি উদযাপন হ'ব এই নাট্য মন্দিৰত এইবাৰ আন কিবাৰতকৈ আমি কিছু পৃথক কৰিবৰ বাবে ইতিমধ্যে আমি মাজুলীৰ উত্তৰ কমলাবাৰীৰ সত্ৰৰ নিতুল বৰা বৰবায়ন দেৱক আমি উস্তাদ হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ আপোনালোকে পৰিলক্ষিত কৰিছে তেওঁ ইতিমধ্যে আমাৰ গুষ্ঠলীলা আৰু মহাৰাস দিনৰ ভাগত আমাৰ প্ৰশিক্ষণৰ যি কাম কাজ বা আখৰাৰ যি হেৰি চলি আছে বাকী আমাৰ মূল নাটক আপোনাৰ অনন্ত শয্যা কংসালয় নন্দালয় সেইখিনি আমাৰ ৰাতিৰ ভাগত হয় মই ভাবোঁ এইবাৰ আন কিবাৰতকৈ কিছু পৃথক হ'ব মই ভাবিম যে আমাৰ উদযাপন সমিতিৰ লগতে ইয়াত অহা সকলো দৰ্শক তথা ৰাসৰ শুভাকাংক্ষী ৰাইজে কোভিড প্ৰটকলসমূহ নীতি নিয়ম মানি চলি আমাৰ এই 63তম ৰাসলীলা ভাগি সাফল্য হয় জামুগুৰি পাঁচআলি যি ৰাস আচলতে জামুগুৰি নাট্য মন্দিৰতে এই ৰাসৰ আখৰা চলিছে আৰু হয় মোৰ মনটো খুবেই ভাল লাগিছিলে আৰু প্ৰতি বছৰে পালন কৰি থকা হৈছে আমাৰ এই ৰাস মহোৎসৱ যোৱাবাৰো কোভিড প্ৰটকল মানি যোৱাবাৰ ৰাস অনুষ্ঠিত কৰা হৈছে এবাৰো যিহেতু কোভিড পৰিস্থিতি উন্নত ফালে ঢাল লৈছে সেইকাৰণে আমি ৰাস ৰিহাৰ্চেল কৰিছোঁ স্কুললৈ অহাৰ পিছতে ৰাস মহোৎসৱৰ আমি ৰাসলীলা আখৰা কৰিছোঁ ইতিমধ্যে যেহেতু দেখা গৈছে যে ইয়াত যেহেতু ৰাসৰ আখৰা চলিছে আৰু যেহেতু অহা 18-19 দুদিনীয়াকৈ জামুগুৰি এই নাট্য মন্দিৰত অনুষ্ঠিত কৰা হ'ব আচলতে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱৰ বাবে সাজু হৈছে এতিয়া বিষ্ণুপুৰ সন্মিলিত আৰু এই ধৰণে ৰাসৰ আখৰা পূৰ্ণগতিত চলিছে ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট